মথুৰা নগৰী একোকালে যাক নচাৰন্ত দেৱ হৰি পৃথিৱীৰ মধ্যত উপমা নাই যাৰ মুখ্য পাতক হৈ নকবে যাদৱ প্ৰজাৰ। মথুৰা য'ত মথন কৰি থাকে, আপোনাৰ হৃদয়ত যদি ঈশ্বৰৰ মথন হৈ আছে, আপোনাকো ঈশ্বৰে কোনোদিন নেৰে। অৰ্জুনক কৈছে তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধজ্য মই অৰ্পিত মনোবুদ্ধিৰ মামে বৈশ্যস্য অসংশয়। অষ্টম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, প্ৰতিটো মুহূৰ্তত মোৰ স্মৰণ কৰ আৰু তই তোৰ কৰ্তব্য কৰ্ম কৰি যা। মন বুদ্ধি মোক অৰ্পণ কৰি ৰাখ আৰু তেতিয়া তই মোক পাবি। মোক মানে পৰম আনন্দ লাভ কৰিব পাৰি। এতিয়া যিসকলে হৃদয়ত ঈশ্বৰৰ মথন কৰি থাকে, নামৰ মথন, শ্ৰৱণ কীৰ্তন স্মৰণ, সেই স্থান এৰি কোনো কালে ভগৱান কৃষ্ণ আঁতৰি যাব নোৱাৰে। আৰু সেইকাৰণে আমাৰ ঘোষাটো লিখিছে একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত বৈকুণ্ঠকো পৰিহৰি যোগীৰ হৃদয়ৰি থাকা হৰি সাক্ষাতে তথা। গতিকে তাত এনি টাইম ঈশ্বৰ থাকে। সেইকাৰণে ইয়াতো লিখিছে স্বৰ্গতো অধিক থান মথুৰা নগৰী একোকালে যাক নচাৰন্ত দেৱ হৰি পৃথিৱীৰ মধ্যত উপমা নাই যাৰ মুখ্য পাতক হৈ নহবে যাদৱ প্ৰজা। গোটেই যাদৱগণৰ মুখ্য পাত মানে মুখ্য সিংহাসনক বুজাইছে প্ৰাণবিন্দু কেন্দ্ৰ যি বুলি কয় আপোনালোকে। মূল স্থানটো হৈছে সেইটো যাদৱ বংশৰ মূল কেন্দ্ৰ, য'ত ভগৱান কৃষ্ণক কোনোদিন এৰি নাযায়। কিয়? কাৰণ তাত ঈশ্বৰৰ মথন। কিন্তু তাতেই সেই মথুৰাতে আছে সূৰ্যদুপতি তাহানে তনয় বসুদেৱ মহামতী অনেক সাদৰে তাংক আনিয়া গৃহক দৈৱকীক বিহাৰ অংগে নিলন্ত দৈৱকী। এইটো মানুহৰ বহুত এটা সন্দেহ থাকে। আমি সকলোৱে কংসৰ ভণ্টি বুলি জানো, ভনী হয়, কিন্তু উগ্ৰসেনৰ ছোৱালী দৈৱকী নহয়। উগ্ৰসেনৰ পুত্ৰ যেনেকৈ কংসৰ নিজা ভনীয়েক নহয়, কংসৰ ভতিজীহে। দৈৱক ৰজাৰ জীয়েকহে হৈছে দৈৱকী, কিন্তু অতি মৰমত কংসই নিজৰ লগতে ৰাখে আৰু সেইকাৰণে নিজৰ ভণ্টিৰ দৰে মৰম কৰে, অতি মৰম কৰে দৈৱকীৰ প্ৰতি। এতিয়া ইয়াত কি কৰিছে, সেই মথুৰাত আছিলে সুৰসেনৰ পুত্ৰ বসুদেৱক সুৰসেনৰ পুত্ৰ বসুদেৱ এজন হৈছে সত্যবাদী। তেওঁ যি কয় সদায় সততাত থকা এজন ব্যক্তি, ঈশ্বৰৰ একান্ত মতে চিন্তন। গতিকে সেই বসুদেৱক আনি পেলাই দৈৱকীক তেওঁৰ লগত বিয়া দিছে। বিয়াৰ সময়ত ৰত্নে জাতিষ্কাৰ ৰথ 2 নৱ শত উৎসৰ্গী যৌতুক দিলা কইনাৰ লগত 15,000 ঘোঁৰা হস্তি খনচাৰী দিলা 200 দাসী আতি সুকুমাৰী। যিমান যত যি দিব পাৰে, কংস যিহেতুকে যুৱৰাজ, সমস্তখিনি তেওঁ দিছে। যিমানখিনি দিব পাৰে লগত যৌতুক হিচাপে আগবঢ়াইছে। কাৰণ মৰমৰ ভণ্টি আৰু বসুদেৱ তেওঁৰ সখী, অতি মৰমৰ আৰু সত্যবাদী হিচাপে বসুদেৱৰ এটা নাম আছে। কিন্তু দৈৱকীক বিয়া বসুদেৱৰ লগত দিয়াৰ পাছত এই ৰথৰ সাৰথি হৈছে কোন? কংস। কংসই কৈছে যে মই ৰথখন চলাম। কংসৰ দৰে এজন অহংকাৰী অত্যাচাৰী যদি ৰথৰ সাৰথি হয়, তাৰ পৰা কেতিয়াও সেই ৰথিৰ পৰা কেতিয়াও ঈশ্বৰৰ অৱতাৰ হ'ব নোৱাৰে। গতিকে সেই সাৰথিজন কেনেকুৱা হ'ব লাগিব? তেওঁ একান্ত মনে কৃষ্ণৰ অতি প্ৰিয় বা কৃষ্ণৰ সেৱক হ'ব লাগিব। তাৰ বিপৰীতে কংস হৈছে অত্যাচাৰী। সেইকাৰণে আগতে আকাশী বাণী শুনাই সেই ৰথখনৰ পৰা তেওঁক নমাই দিলে। আমাৰো শৰীৰখন এখন ৰথ বুলি কৈছে। আত্মা নাম ৰথিনাম বৃদ্ধি শৰীৰম ৰথমে বাতু বুদ্ধিন্তু সাৰথিম বৃদ্ধি মনত প্ৰগ্ৰহেমে বাতু ইন্দ্ৰিয়ানাম হয়ের রাহু বিষয়াস্তেষু গোচরণ আত্ম ইন্দ্রিয়ে বুদ্ধির যুক্তে ভোক্তা ইতি অবিধীয়তে। কথোপনিষদত আছে 1:3 নম্বৰ মন্ত্ৰ। তাত কৈছে আমাৰো এখন ৰথ। এই ৰথত ৰথী হৈছে আত্মা, ঘোঁৰাকেইটা হৈছে আমাৰ 10টা ইন্দ্ৰিয়, 5 জ্ঞানেন্দ্ৰিয়, 5 কৰ্মেন্দ্ৰিয়। ইয়াৰ লেগামডাল হৈছে মন, যি ঘোঁৰাক কণ্ট্ৰল কৰি আছে।
আৰু মনটোৰ লেগামডাল কাৰ হাতত দিছে সাৰথীৰ হাতত সাৰথী কোন বুদ্ধি আৰু এইখন ৰথত বহিছে কোন আত্মা হিচাপে ভগৱানেও আমাক এই ৰথখন দিছে যে এই ৰথখনত উঠি মোৰ ওচৰলৈ আহা কিন্তু আমিবিলাকে মনৰ গোলাম হৈ মনৰ অধীন হৈ মনটোৱে যেনি লৈ গৈছে আমি সেইফালে ৰথ ঘূৰাই দিলোঁ আৰু মনটোৱে যিহেতু কি মায়াৰ বস্তু গতিকে মায়াৰ ফাললৈ ৰথখন ঘূৰাই দিলে সেইকাৰণে আমি ধন টকা পইচা পুত্ৰ পৰিবাৰ ঘৰ দুৱাৰ সা সম্পত্তিত মগ্ন হৈ পৰিলোঁ আচল যিটো লক্ষ্য আছিল যিটো উদ্দেশ্য লৈ আমাক এই ৰথখন দিছিল তাৰ কথা আমি পাহৰিলোঁ বুদ্ধিত কাক ৰাখিব লাগিব সাৰথীত কাক ৰাখিব লাগিব এতিয়া অৰ্জুনে ৰাখিছে কাক ভগৱান কৃষ্ণ কিন্তু এতিয়া বহুদেৱ দৈৱকী ৰথৰ সাৰথী কোন হ'ব বিচাৰিছে কংস গতিকে কংসৰ দৰে সাৰথী হ'লে তেওঁলোকৰ পৰা ঈশ্বৰৰ অৱতাৰ অকণমান বন্ধ হ'ল গতিকে ইয়াত সাৰথীক অৱতৰণ কৰালে কি লিখিছে এতিয়া শুনিলা আকাশীবাণী যাহন্তে পথত জাকলয়া জাস কংস সোণৰে অজ্ঞান এহিৰ অষ্টম পুত্ৰে দূৰলৈব প্ৰাণ শুনিয়া নিষ্কল কংসে খান্দা লৈলা তুলি দৈৱকীৰ কেশত ধৰিলা কাটো বুলি মই অলপ আগতে কৈছিলোঁ দুজন মানুহে মৃত্যুৰ আগজাননী পাইছে এক হৈছে পৰীক্ষিত আৰু আনজন হৈছে কংস পৰীক্ষিতে মৃত্যুৰ আগজাননী পায় যিহেতু মৃত্যুটো এটা ধ্ৰুৱ সত্য জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাৎ অপৰিহাৰ্য অৰ্থে নাত্বম সূচিতম অৰ্হসি দ্বিতীয় অধ্যায় 27 নম্বৰ শ্লোক গীতা জন্মিলে মৃত্যুটো নিশ্চিত ইয়াত কোনো সন্দেহ নাই তথাপিও আমি সদায় জীয়াই থাকিব বিচাৰোঁ কংসৰ কেৰেক্টাৰটো সেইটো দেখুৱাইছে চৰিত্ৰটো কংসই নিজে জীয়াই থাকিবৰ কাৰণে তেওঁ ভাবিছে মোৰ মৃত্যুৰ যিটো উৎস যাৰ পৰা মোৰ মৃত্যুৰ ভয় মই সেই উৎসটোকে নিষেধ কৰি পেলাম সেইকাৰণে ৰথৰ পৰা নামি খান্দাৰ পৰা তৰোৱাল উলিয়াই দৈৱকীক কাটিবৰ কাৰণে আগবাঢ়িছে আৰু তাৰ বিপৰীতে পৰীক্ষিতে যেতিয়া সাপ পালে সপ্তম দিৱসত তক্ষকে দংশ বিষ বহনি লাগি তোৰ শৰীৰ ভস্ম হওক পৰীক্ষিতে কিন্তু শৃংগীমুনিক মাৰিবলৈ যোৱা নাই পৰীক্ষিতে কি কৰিলে যে মোৰ অপকৰ্মৰ মই প্ৰায়শ্চিত্ত পাইছোঁ মোৰ কাৰণে এইটো উত্তম শাস্তি গতিকে মই ঈশ্বৰে যেতিয়া এইটোৱে বিচাৰিছে গতিকে মোৰ আৰু ঘৰ দুৱাৰৰ প্ৰতি কোনো ধৰণৰ ৰাগ নাই ৰাগ মানে আসক্তি ৰাগ মানে খঙৰ কথা কোৱা নাই বৈৰাগৰ বিপৰীত বৈ মানে য'ত বৈৰাগ য'ত ৰাগ নাই ৰাগ মানে আসক্তি এইটো হৈছে বৈৰাগ বৈৰাগ মানে কোনো বস্তুৰ প্ৰতি আমাৰ মোহ নাই কোনো বস্তুৰ প্ৰতি আসক্তি নাই তাৰ বিপৰীত হৈছে ৰাগ ৰাগ মানে আসক্তি এটাচমেণ্ট গতিকে পৰীক্ষিতৰ মনত বৈৰাগ ভাৱ আহিছে আৰু তেওঁ ওলাই গ'ল গংগাৰ পাৰলৈ ঈশ্বৰ ধ্যান কৰিব কিন্তু তাৰ বিপৰীতে কংস তেওঁ ভাবিছে যেন তেন প্ৰকাৰেণ মই জীয়াই থাকিব লাগে লাগিলে তাৰ কাৰণে মই যাকে যিয়ে কৰিব লাগে মই কৰিম আৰু সেইকাৰণে তেওঁ দৈৱকীৰ কেশত ধৰিলা কাটো বুলি অধম আচাৰ কংস ক্ৰূৰ কুলাংগাৰ বসুদেৱে দেখৈ দৈৱকীৰ চিন্তে মাৰ উপশান্ত কৰিতাংক বুলিলা বচন শুনা মহাৰাজা ঘোষ কুলৰ নন্দন বসুদেৱে দেখিছে যে দৈৱকীৰ মহামাৰ দৈৱকীক এতিয়া মাৰি পেলাব বিপদৰ সময়ত প্ৰথম কথা হৈছে আপুনি যিকোনো প্ৰকাৰে এই বিপদটোৰ পৰা আপুনি পাৰ পাব লাগে যেনেকৈ এজন মানুহ যেতিয়া বানপানীত যেতিয়া উঠি আহে সামান্য এডাল যদি সৰু এডাল কাঠো পায় সেইডালতে আশ্ৰয় লৈ পেলাই নিজক বচাবৰ কাৰণে চেষ্টা কৰে কিয় ভাবে যিকোনো উপায় এই সংকটটো মোৰ দূৰ হওক পাছত যি হ'ব দেখা যাব সেইকাৰণে এতিয়া বসুদেৱে ভাবিলে যেনেকৈ নহওক কিয় মই প্ৰথমতে দৈৱকীৰ প্ৰাণ ৰক্ষা কৰাটো মোৰ ধৰ্ম আৰু পত্নী হিচাপে তেওঁক যিহেতুকে বিয়া কৰালে বৰমালা পৰিধান কৰিলে গতিকে তেওঁৰ ধৰ্মপত্নী হ'ল আৰু ধৰ্মপত্নী হোৱাৰ কাৰণে তেওঁক ৰক্ষণাবেক্ষণৰ দায়িত্ব হৈছে স্বামীৰ গতিকে তেওঁ ভাবিছে মই যিকোনো প্ৰকাৰে এতিয়া দৈৱকীক ৰক্ষা কৰিব লাগে সেইকাৰণে এতিয়া কি কৰিছে ইয়াৰ পিছত পদে ক'ব
মৰণ ভয়তে জন্তুৰ উপজয় মৃত্যু দেহাৰ লগতে আজি মৃত্যু সকলোহি কতে কৈ অন্তৰে অৱশ্যে মৰণ আছৈ হবে জগতৰে কৰ্মৰ অধীন জীৱ যেতি ক্ষণ যাই এৰৈ পূৰ্ব দেহাউৰ শৰীৰ পাই যেন লোকে তৃণ পাইলে এৰৈ আউৰ তৃণ জীৱন মৰণ যত্নে এৰে ভিন হে যিটো জনে কুশলক চিন্তে আপোনাৰ হেন জানি দ্ৰোহ নিচিন কিবাকে কাৰ ইহ পৰলোকে নাহি দ্ৰোহীৰ কল্যাণ বিস্তৰ কহিব কিবা তুমি কৰিব জান কৃষ্ণ বসুদেৱে কৈছে তুমি যেন ৰাজা তাগত ত্ৰিজগতে জানে তোমাৰ গুণক বীৰসকলে বখানে কোনসতে ইহান চিন্তিবে খোজা মাৰ একে স্ত্ৰী জাতি আৰু ভগিনী তোমাৰ বসুদেৱে কৈছে যেতিয়া মানুহক অকণমান প্ৰশংসা কৰি দিয়া হয় তেতিয়া তেওঁ অলপমান ভাল লাগি যায় সেইকাৰণে বসুদেৱে প্ৰথম অস্ত্ৰপাত মাৰিছে যে তুমি এজন ইমান বীৰ গোটেই ত্ৰিজগতে তোমাক বীৰ বুলি বখানে আৰু তুমি এগৰাকী স্ত্ৰীক তাতে তোমাৰ ভণ্টি তুমি কেনেকৈ বধ কৰিবলৈ এইটো কি কৰিবলৈ ওলাইছা প্ৰথম তেওঁ যে এজন বীৰ বসুদেৱে স্বীকাৰ কৰাৰ দৰে তেওঁৰ ওচৰত ক'লে যে তুমি ইমান এজন বীৰ হৈ পেলাই সৰু এগৰাকী নাৰীক তুমি বধ কৰিবলৈ ওলাইছা এইটো তোমাৰ কাৰণে সুখ্যাতি নহয় কি কৈছে ইয়াত এতিয়া কমনে আচৰৈ পাপ মৰণ ভয়তে জন্তুৰ উপজয় মৃত্যু দেহাৰ লগতে আজি মৃত্যু হওক নহি সতেক অন্তৰে অৱশ্যে মৰণ আছে সবে জগত আমাৰ জীৱৰ যিটো চক্ৰ জন্ম মৃত্যুৰ যিটো চক্ৰ এই চক্ৰটো হৈছে পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী যঠৰে শয়নম বাৰে বাৰে জন্ম বাৰে বাৰে মৃত্যু বাৰে বাৰে জননীৰ গৰ্ভত আমি স্থান ল'বলগীয়া হয় 84 লাখ জনী আমি ভ্ৰমণ কৰিব লাগে 84 লাখ 20 লাখ সব স্থাৱৰ জানো 9 লাখ জলচৰ সব মানো 11 लाख कुरुम को भी गावे पक्षीगण 10 लाख बतावे 30 लाख पशु जानहु भाई 4 लाख बंदर दुखदाई जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे 20 लाख गस गसनी प्रजाति 9 लाख जलचर प्राणी प्रजाति 29 11 लाख काछर दरे बगाई जोৱা सरीसृप जातीय प्रजाति 40 लाख 10 लाख चराई चिरिकटी प्रजाति 50 30 लाख विभिन्न जन्तु 80 4 लाख बांदर प्रजाति 84 लाख जनित आमी भ्रमण करिছো किमान बार जन्म होइसे किमान बार मृत्यु होइसे तार कोनो हिसाब নাই কোনো চিৰস্থায়ী নহয় যেতিয়ালৈকে মুক্তি নাপায় জীৱই এটা হৈছে বদ্ধ জীৱৰ দুটা ভাগ আছে এটা হৈছে বদ্ধ জীৱ এটা হৈছে মুক্ত জীৱ বদ্ধ জীৱ হেতু যিটো এই সংসাৰ চক্ৰত বন্ধনত আবদ্ধ হৈ আছে আৰু মুক্ত হেতু যি অলৰেডি বৈকুণ্ঠ ধামলৈ গতি কৰিলে যাত যোৱাৰ পাছত আৰু পুনৰ জন্ম নাই নতাদ ভাষয়তে সূৰ্য না শশাঙ্ক না পাবক যত গতৱা না নিবৰ্তন্তে তৎ ধাম পৰমম মম পঞ্চদশ অধ্যায় 6 নম্বৰ শ্লোকত অৰ্জুনক কৈছে হে অৰ্জুন জলে এবাৰ যোৱাৰ পাছত আৰু পুনৰ আহিব নালাগে এইখন ধাম মোৰ ধাম যেতিয়ালৈকে আমি নেপাওঁ হেতু মুক্ত জীৱ বাকিখিনি আমি বদ্ধ আৰু আমাৰ কাৰণে কি হৈছে বাৰে বাৰে আমি জন্ম মৃত্যু হৈ থাকিব লাগে মানে জন্ম ললে মৃত্যুটো নিশ্চিত ইয়াত এতিয়া কৈছে আজি মৃত্যু হোক নহি সতেক অন্তৰে অৱশ্যে মৰণ আছে সবে জগত জন্ম আৰু মৃত্যুটো নিশ্চিত
ইজা ইয়াৰ মাজৰ সময়খিনিক জীৱন বুলি কোৱা হয় জন্ম আৰু মৃত্যু এইটো নিশ্চিত এটা সন্তান জন্ম হোৱাৰ লগে লগে তাৰ মৃত্যুটো আছে পাঁচটা বস্তু মাতৃ গৰ্ভত থাকোঁতে ফাইনেল হয় বুলি কৈছে আয়ু কৰ্মম চ বিদ্যম চ বিদ্যা নিধমমে চ পঞ্চৈতস্য সৃজন্তে গৰ্ভস্থস্য দেহিনাম পাঁচটা বস্তু মাতৃ গৰ্ভত সন্তান থাকোঁতে ফাইনেল হৈ যায় কি আয়ু কৰ্ম আয়ু কৰ্মম চ বিদ্যম চ ধন টকা পইচা বিদ্যা জ্ঞান আৰু নিধন একজেক্টলি কোনদিনা মৃত্যু হ'ব কেনেকৈ হ'ব এই পাঁচটা বস্তু গৰ্ভত থাকোঁতে ফাইনেল হয় কেনেকৈ কাৰণ আমি যিটো প্ৰাৰব্ধ লৈ আহিছোঁ সেইটোৱে ভোগ কৰিব লাগে গতিকে পাঁচটা বস্তু গৰ্ভত থাকোঁতে আয়ু কৰ্মম চ বিদ্য নিধমমে চ পঞ্চৈতস্য সৃজন্তে গৰ্ভস্থস্য দেহিনাম গৰ্ভত থাকোঁতে ফাইনেল হয় সেইকাৰণে ইয়াত বসুদেৱে এতিয়া কৈছে যে হে কংস এটা কথা তুমি জানা যে যিকোনো জন্তু যদি তাৰ জন্ম হৈছে তাৰ মৃত্যুটো নিশ্চিত জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাদ পৰিহাৰে অৰ্থে নাত্বম সূচিতো মৰ্হসি দ্বিতীয় অধ্যায় ২৭ নম্বৰ শ্লোকত কৈছে অৰ্জুনক কৈছে গীতাত হে অৰ্জুন জন্মিলে মৃত্যুটো নিশ্চিত আৰু মৃত্যু হ'লে তাৰ পুনৰ জন্ম আছে কেনেকৈ ইয়াত কৈছে কৰ্মৰ অধীন জীৱ যেতিক্ষণে যায় এৰৈ পূৰ্ব দেহা আউৰ শৰীৰক পায় যেন যোগে তৃণ পাইলে এৰৈ আউৰ তৃণ জীৱন মৰণ স্বপ্ন এৰে নহিভিন যেনেকৈ চীনা যোগে এডাল বন তেতিয়া এৰে যেতিয়া বেলেগ এডাল পায় আৰু আন এডাল বন পোৱাৰ লগে লগে আগৰডাল এৰি পেলাই আকৌ তালৈ যায় তেনেকৈ আত্মাই এটা শৰীৰ যেতিয়া অযোগ্য হয় সেই শৰীৰ ত্যাগ কৰি বেলেগ শৰীৰ ধাৰণ কৰে বাসাংসি জীৰ্ণানি যথা বিহায় নবানি গৃহণতি নৰূপৰাণি তথা শৰীৰানি বিহায় জীৰ্ণানি অন্যান সংয়াতি নবানি দেহি যেনেকৈ দ্বিতীয় অধ্যায় গীতা ২২ নম্বৰ শ্লোক যেনেকৈ আমাৰ কাপোৰ ফাটি গ'লে বস্ত্ৰ যেতিয়া ফাটি যায় তেতিয়া আমি যেনেকৈ নতুন বস্ত্ৰ পৰিধান কৰোঁ ঠিক তেনেকৈ আত্মায়ো এটা শৰীৰ যেতিয়া থাকিবলৈ অযোগ্য হয় এই শৰীৰটো ত্যাগ কৰি তেওঁ নিজৰ কৰ্মৰ অনুসাৰে বেলেগ শৰীৰ ধাৰণ কৰে ইয়াত কৈছে কৰ্মফলত কেনেকৈ এটা কথা বুজি লওক কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকৈ থাকিব নোৱাৰে নাহি কচ্ছিত ক্ষণমপি জাতু তিষ্ঠ্য কৰ্মকৃত কাৰ্যতে হি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণে তৃতীয় অধ্যায় ৫ নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকৈ থাকিব নোৱাৰে আৰু আমি যি কৰ্ম কৰোঁ প্ৰতিটো কৰ্মৰ বিপৰীতে তিনি ধৰণৰ ফল আমি ভোগ কৰিবই লাগিব অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম ভৱতী ত্যাগিনাম প্ৰেত্য নাতো সন্ন্যাসীনা ক্বচিত অষ্টাদশ অধ্যায় ১২ নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন প্ৰত্যেকটো কৰ্মৰ বিপৰীতে তিনি ধৰণৰ ফল আছে হয়তো ভাল নহ'লে বেয়া আৰু নহ'লে মিশ্ৰিত তাৰ মানে আমি যিমানবিলাক কৰ্ম কৰিছোঁ আমাৰ প্ৰতিটো কৰ্মৰ বিপৰীতে এই তিনি ধৰণৰ ফল প্ৰত্যেকটো জীৱৰ এগেইনষ্টত মেইনটেইন হৈ আছে এটা শৰীৰ ত্যাগ কৰাৰ পাছত যেতিয়া আত্মা লিংগ দেহাৰ লগত ওলাই যায় পুনৰ শৰীৰ ধাৰণ কৰাৰ প্ৰাক মুহূৰ্তত আমি এই সঞ্চিত কৰ্মৰ এটা অংশ আমি লৈ আহিব লাগে ভোগ কৰিবলৈ যাক প্ৰাৰব্ধ বুলি কোৱা হৈছে আৰু যদি সেই অংশটো যদি আমাৰ পুণ্য আহে কেৱল তেতিয়াহ'লে আমি দেৱতাৰ শৰীৰ পাম স্বৰ্গত থাকিব পাৰিম কেতিয়ালৈকে যেতিয়ালৈকে পুণ্য থাকিব তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোকম বিশন্তি নৱম অধ্যায় ২১ নম্বৰ শ্লোক গীতা তেতিয়ালৈকে স্বৰ্গত থাকিব পাৰিব যেতিয়ালৈকে আমাৰ প্ৰাৰব্ধত পুণ্য আছে আৰু যদি আমাৰ প্ৰাৰব্ধ কেৱল পাপ আহিল তেতিয়াহ'লে এই যিমানবিলাক অধোজনী আছে কীট পতংগ পোক পৰুৱা জীৱ জন্তু কেতিয়ালৈকে যেতিয়ালৈকে প্ৰাৰব্ধ থাকিব আৰু যদি মিশ্ৰিত আহিল পাপ পুণ্যৰ মিশ্ৰণ তেতিয়া আমি মানুহৰ জনী পাওঁ শত কোটি জন্মান্তৰে হৈ মহাভাগ নৰ শৰীৰক জীৱে তেৱে পাৱে লাগ বহু কোটি জন্মৰ পুণ্যৰ ফলত আমি এইটো শৰীৰ পাওঁ আৰু যিহেতু পাপ পুণ্যৰ মিশ্ৰিত প্ৰাৰব্ধ আমি লৈ আহোঁ গতিকে মানুহৰ জীৱনত প্ৰত্যেকজনেই সুখ আৰু দুখ দুইটা বস্তু ভোগ কৰিবলগীয়া হয় কোনো এনেকুৱা মানুহ নাই যোনে ক'ব পাৰে মই কেৱল সুখত আছোঁ কোনো এনেকুৱা মানুহ নাই যোনে ক'ব যে মই কেৱল দুখত আছোঁ অৰ্থাৎ সুখ আৰু দুখ এই দুইটা আমাৰ প্ৰাৰব্ধৰ ওপৰত নিৰ্ভৰ কৰিছে
কিন্তু ডাঙৰ কথা হৈছে এতিয়া বসুদেৱে কৈছে যিহেতুকে আমি যিকোনো জীৱই যেতিয়া জন্ম ল'ব শৰীৰ ধাৰণ কৰিব এই শৰীৰটো বিনাশী ইয়াৰ মৃত্যু আছে গতিকে ইয়াত কি বুলি কৈছে কৰ্মৰ অধীন জীৱ যেদিক্ষণে যায় এৰৈ পূৰ্ব দেহা আউৰ শৰীৰক পায় তেওঁ নিজৰ প্ৰাৰব্ধৰ মতে যিটো শৰীৰ পালে আগৰ শৰীৰ ত্যাগ কৰি সেইটো শৰীৰ ধাৰণ কৰে যেন যোগে তিন পাইলে আউৰ এৰৈ আউৰ তিন জীৱন মৰণ স্বপ্নৰে নহিভিন ঠিক তেনেকুৱা এটা সপোনৰ দৰে আমি যেনেকৈ কাপোৰ ফাটি গ'লে নতুন বস্ত্ৰ পৰিধান কৰোঁ ঠিক তেনেকৈ জীৱই এটা শৰীৰ ত্যাগ কৰি আন এটা শৰীৰ ধাৰণ কৰে যিটোজনে কুশলক চিন্তে আপোনাৰ হেন জানি দ্ৰোহ নিচিন্তিবা কেৱেকাৰ ইহ পৰলোকে নাহি দ্ৰোহীৰ কল্যাণ বিস্তৰ কহিব কিবা তুমি সৰ্বজান সেইকাৰণে যিসকলে আপোনাক কুশল চিন্তা কৰে তেওঁলোকক কৈছে বেলেগৰ অহিত চিন্তা নকৰিব ব্যাসদেৱে মূলত ভাগৱত 18খন পুৰাণত মাত্ৰ দুটা কথা লিখিছে অষ্টাদেশু পুৰাণেশু ব্যাসস্য বচনত দ্বয়ম মাত্ৰ দুটা কথা লিখিছে পৰোপকাৰায় পুণ্যায় পাপায় পৰপীড়ানাম 18খন পুৰাণত ব্যাসদেৱে মাত্ৰ দুটাই কথা লিখিছে বিস্তাৰ কৰিছে কি পৰৰ উপকাৰ কৰাটোৱে হৈছে পুণ্য আৰু আনৰ অপকাৰ কৰাটো হৈছে পাপ সেইকাৰণে বসুদেৱে কংসক বুজাইছে যে তুমি পৰাপক্ষত বেলেগৰ অপকাৰ নকৰিবা কি যিটোজনে কুশলক চিন্তে আপোনাৰ হেন জানি দ্ৰোহ নিচিন্তিবা কেৱেকাৰ কাৰণ সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি এই সমস্ত জীৱন আপোনাৰ মূল শৰীৰত যিটো আত্মা আছে কুকুৰ মেকুৰী গাধ কীট পতংগ পোক পৰুৱা আনকি বিষ্ঠাৰ গৰ্তত থকা এই পোকটোৰটো একে আত্মা বিৰাজমান হৈ আছে গতিকে কাৰো প্ৰতি আমি বেয়া ভাৱ ৰাখিব নালাগে সকলোৰে প্ৰতি হৃদয় ভাৱ অদ্বেষ্ট সর্বভূতানাম মৈত্র করুণয় বচ নির্মম নিরহংকার সম দুঃখ সুখ ক্ষমী সন্তুষ্ট সততাম যোগী অততাম দৃঢ় নিশ্চয় ময়ূ অর্পিত মনোবুদ্ধির যো মদ ভক্ত সমে প্রিয় দ্বাদশ অধ্যায় 13 আৰু 14 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন সেইকাৰণে যিজন অদ্বেষ্ট সর্বভূতানাম সমস্ত প্ৰাণীৰ প্ৰতি যাৰ মনত অকণো দ্বেষ ভাৱ নাই অদ্বেষ্টা আৰু মৈত্ৰ মিত্ৰতাৰ ভাৱ বন্ধুত্বৰ ভাৱ করুণ সুহৃদয় সর্বদেহী নাম সমস্ত প্ৰাণীৰ প্ৰতি যাৰ সুহৃদয় ভাৱ যিজন নিৰ্মম নিৰহংকাৰ যাৰ মই আৰু মোৰ বুলি অহংকাৰ নাই মমতা নাই সেইজন মই বুলি মোৰ বুলি এই অহংকাৰ নথকা আৰু দুখ আৰু সুখ সকলোতে যিজন সমান যিজন ক্ষমাবন্ত যিজনে ক্ষমা কৰি দিব পাৰে আৰু সময় হলে নিজেও যদি খুজিবলগীয়া আছে ক্ষমা খুজিবলৈও যিজনে কুণ্ঠাবোধ নকৰে যিজন সন্তুষ্ট যিটো পোৱা তাতে হৈ বা সন্তোষিত মন এতেক প্ৰকাৰে তুষ্ট হুন্ত নাৰায়ণ আমি যিটো পাইছোঁ তাত সন্তুষ্ট হ'বৰ কাৰণে কৈছে ভগৱানে সেইজনক ভাল পায় যিজনে যিটো পাইছে তাতে সন্তুষ্ট হৈছে আৰু বিশেষকৈ যিজন কৃষ্ণৰ ভকত যদি আমি কৃষ্ণৰ ভকত কৃষ্ণ সকলো জীৱত বিদ্যমান গতিকে সমস্তৰে প্ৰতি মনত সদায় সুহৃদয় ভাৱ লাগি থাকিব লাগে আৰু এটা ডাঙৰ কথা আমি যাক দেখি আছোঁ তেওঁকে যদি ভাল পাব নোৱাৰোঁ যিবিলাক উঠিয়ে আপুনি যিটো প্ৰাণী দেখা পাইছে যিজন মানুহক দেখা পাইছে তেওঁলোকৰ প্ৰতি যদি বেয়া ভাৱ মনত থাকে তেতিয়াহ'লে নেদেখাজনৰ প্ৰতি ভাল ভাৱ ক'ৰ পৰা আহিব সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে বসুদেৱে কংসক বুজাইছে যে জীৱন মৰণ স্বপ্নৰে নহিভিন যিটোজনে কুশলক চিন্তে আপোনাৰ হেন জানি দ্ৰোহ নিচিন্তিবা কেৱেকাৰ ইহ পৰলোকে নাহি দ্ৰোহীৰ কল্যাণ বিস্তৰ কহিব কিবা তুমি সৰ্বজান এই লোকতে হওক পৰলোকতে হওক যিজন দ্ৰোহী হয় সেইজনৰ কল্যাণ নাই তেওঁৰ কষ্ট পাবই লাগিব কাৰণ যেনেকুৱা কৰ্ম আমি কৰোঁ তাৰ ফলটো ভোগ কৰিব লাগিব লাগিলে এই জন্মত কৰক লাগিলে 100 জন্মৰ পাছত কৰক ইয়ালৈকে কৈছে কৃষ্ণ কৃষ্ণ আমাৰ মাজত নদুৱাৰ সমষ্টিৰ মাননীয় বিধায়ক পদ্ম হাজৰিকাদেৱ আমাক আমন্ত্ৰণ ক্ৰমে আহি উপস্থিত হৈছে আমাৰ এই সৌভাগ্য যে আমিও আমাৰ এই অঞ্চল নতুনকৈ নদুৱাৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছোঁ আৰু আমি আমাৰ ফালৰ পৰা সন্মানীয় বিধায়ক মহোদয়ক অকণমান মৰম আৰু অকণমান শ্ৰদ্ধা যাচিব বিচাৰিছোঁ এখন ফুলাম গামোচাৰে তেওঁক সম্বৰ্ধনা জনাব কিশোৰ কুমাৰ বৰাই
আমি ভাষ্যকাৰ হিচাপে ভাষা হিচাপে যিখন পৰিচয় দিবকে গুণগুণ উলিয়াই দিছোঁ তাৰ আগে আগে আমাৰ মাননীয় বিধায়ক ডাঙৰীয়া মানে এষাৰ ক'বলৈ আগবাঢ়িছে। এই হৰি মন্দিৰত আজি ভাগৱত পাঠৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা মই আহোঁতেই ভাগৱত ব্যাখ্যা কৰি থকা ব্যাখ্যাকাৰ স্তৰৰ ৰংটো শইকীয়া দেৱ আৰু আমাৰ পাঠক হিচাপে অংশগ্ৰহণ কৰা শ্ৰদ্ধাৰ ৰঞ্জিত হাজৰিকা দেৱ আৰু ব্যাখ্যাকাৰী আমাৰ চতিয়া মহাবিদ্যালয়ৰ প্ৰবক্তা বিপিন শইকীয়া ডাঙৰী, শ্ৰদ্ধাৰ ভক্তপ্ৰাণ ৰাইজ আই মাতৃ যুৱক যুৱতী, মই সকলোকে সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ আৰু লগে লগে মই ক্ষমাও বিচাৰিছোঁ। পিছত মই জাতীয় সাজপাৰত কিয়লৈ আহিব লাগিছিল বিশেষ অসুবিধাত আহিব নোৱাৰি, মই সেইকাৰণে সোমাম নে নসোমাম দেখা দি ওলাই তাৰ পৰাই যাম নেকি, কিন্তু গাঁও সংগঠনে আমাৰ বেজৰ গাঁও সংগঠনে জনোৱা মই সোমালোঁ আৰু যিখিনি কথা বতৰা ব্যাখ্যা দি আছে ব্যাখ্যাকাৰে শুনি থাকিবলৈকে মন যোৱা কথা। এতিয়া আমি প্ৰত্যেক মানুহেই ধৰ্মৰ লগত জড়িত, কোনোবাই দেখাই হয়তো ক'ব পাৰে, কিন্তু ধৰ্মৰ প্ৰতি অগাধ বিশ্বাস সকলোৰে আছে, নেদেখাজনৰ প্ৰতি বিশ্বাস আছে আৰু প্ৰত্যক্ষ হওক পৰোক্ষ হওক ৰাজনীতিৰ লগতো আমি মানুহ জড়িত। ভোট দিলেও মানে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি ৰাজনৈতিকভাৱে চৰকাৰ প্ৰতিষ্ঠা কৰাটো যে ধৰ্মৰ ৰাজনীতি। এতিয়া ধৰ্মই আমাৰ জন্মৰ আগৰ কথাও কৈছে, মৃত্যুৰ পিছৰ কথাও কৈছে। এতিয়া ৰাজনীতিয়ে আমি জীয়াই থকা বা আমি বেছিভাৱে কৰা সময়ছোৱাৰ কথা কৈছে। যে ধৰ্মত আমি আধ্যাত্মিক চিন্তাৰ মাজেৰে যদি ৰাজনীতিটো আমি আগবাঢ়ি যাব পাৰোঁ, এখন সুস্থ আমি এখন পবিত্ৰ সমাজ আচলতে সকলোৱে পাবলৈ সক্ষম হওঁ। ধৰ্মই শান্তিৰ কথা, মৰম চেনেহৰ কথা, ন্যায়ৰ কথা আৰু ৰাজনীতিক দমনৰ কথাও থাকে, প্ৰশাসনৰ কথাও থাকে, ৰাইজক সেৱাৰ কৰাৰ কথাও থাকে। গতিকে মানৱীয় প্ৰমূল্যবোধ আমি ৰাজনীতিটো ৰাখিব পাৰিলে ৰাজনীতিটোৰ প্ৰতি মানুহৰ আচলতে বিশ্বাসটো থাকিব বুলি মোৰ অনুভৱ। যে মাজে মাজে ৰাজনীতিকৰ প্ৰতি মানুহৰ অবিশ্বাস হয়। যে যি হওক ধৰ্মীয় এনেধৰণৰ ভাগৱতৰ ব্যাখ্যাৰ জৰিয়তে মই আশা কৰিছোঁ যে নতুন প্ৰজন্মক বিশেষকৈ আকৰ্ষিত কৰি আধ্যাত্মিক চিন্তাৰ মাজেৰে আমি যদি সমাজখন গঠিত কৰাব পাৰোঁ, আমি এখন শান্তিৰ সমাজ, আমি এখন প্ৰগতিৰ সমাজ, মানৱীয় প্ৰমূল্যবোধৰ সমাজ আমি আগুৱাই লৈ যাব পাৰোঁ। গতিকে এই অনুভৱক লৈ মই ব্যাখ্যা কৰিলোঁ আৰু ইমান সুন্দৰ ব্যাখ্যা দি আছে। মই মাজত আচলতে বিধি কথা দিব নিবিচাৰোঁ, সকলোৱে খুব আন্তৰিকতাৰে শুনিছে, গ্ৰহণ কৰিছে। মই এই আশাকে কৈ পুনৰ সকলোকে সশ্ৰদ্ধ প্ৰণাম যাচি আৰু পুনৰ ক্ষমা বিচাৰি মই চমু একাষাৰ সামৰিলোঁ। কৃষ্ণ। মাননীয় বিধায়কগৰাকীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ মাজত আৰু এজন ভাষ্যকাৰ ব্যাখ্যাকাৰ বিপিন শইকীয়া দেৱ আছে। আমি তেখেতক এখন ফুলাম নামচাৰে আদৰিব বিচাৰিছোঁ। আমাৰ পূৰ্ণ পৰা
এখন ভগৱতী বস্ত্ৰ দিব আমাৰ সম্পাদক, আমাৰ তেজপুৰ সংগঠনৰ সম্পাদক গৌৰৱ হাজৰিকা। ইমানতে আমাৰ কৃষ্ণ আজি বিভিন্ন পবিত্ৰ নামঘৰত উপবিষ্ট ইফাল ভগৱান বৈষ্ণৱ সমস্ত আমাৰ নগাঁও সমষ্টি চৰকাৰ বিধায়ক মহোদয়, আমি সমস্তজনৰ চৰণত সেৱা জনাই আজি ভাগৱতৰ পৰ্যালোচনাৰ অনুষ্ঠান ভাগখিনি আগবঢ়াই নিবৰ জৰিয়তে আমি আগবাঢ়িছোঁ। কৃষ্ণ হৰি কৃষ্ণ বাপ মাধৱ আইমাতৃ সমস্ত প্ৰায় 3 ঘণ্টা ধৰি আপোনালোকে শ্ৰৱণ কৰিছে একান্তভাৱে। আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আসন ত্যাগ কৰাৰ প্ৰাক মুহূৰ্তত আপোনালোকক এটা কথা জনাই যাওঁ। গুৰুজনাই সংস্কৃতৰ কঠিন ভাগৱত আমি সকলোৱে বুজিব পৰাকৈ তেওঁ অনুবাদ কৰিছে, যদিও 12টা স্কন্ধ নিজে কৰা নাই। প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, তৃতীয়ৰ অনাদি পাতন, ষষ্ঠ স্কন্ধৰ অজামিল উপাখ্যান, অষ্টমৰ বলিচলন আৰু সাগৰ মন্থন, দশম চোৱাৰ আদিভাগ যিয়ে বৰ্তমান আমি আলোচনা কৰি আছোঁ, আৰু শেষৰ কুৰুক্ষেত্ৰ যাত্ৰা, একাদশ স্কন্ধ আৰু দ্বাদশ স্কন্ধ। এয়া গুৰুজনাই শ্ৰীমন্ত শংকৰদেৱে নিজে অনুবাদ কৰা। তেওঁ অনুবাদ কৰোঁতে 2-3টা অধ্যায়ৰ মূৰে মূৰে একোটাকৈ উপদেশ জনকল্যাণৰ কাৰণে দি গৈছিল। যেনে ওবা নৰলোক হৰি ভজিউক ধৰাইটো উপদেশ, এৰা আলজাল জীৱা গতকাল জৰা ভৈল পৰবে, সমস্ত বিশ্ব মানৱক সম্বোধন কৰি ওবা নৰলোক বুলি কোনো জাতি ধৰ্মৰ বিবেচনা নকৰি সমস্ত মানৱৰ কাৰণে ভক্তি ধৰ্মৰ কাৰণে তেওঁ দুৱাৰ মুকলি কৰি দিলে। এনেকৈ ভাগৱতত দিয়া উপদেশৰ সংখ্যা 173টা। গুৰুজনাই ভাগৱতত দিয়া উপদেশসমূহ আমি এখন গ্ৰন্থত সংকলন কৰি তাৰ সৰলীকৰণ কৰিছিলোঁ, আৰু তাৰ এখন গ্ৰন্থ আমি আপোনালোকৰ নামঘৰৰ কাৰণে লৈ আহিছোঁ। আমি অনুৰোধ কৰিম, আমি আসন ত্যাগ কৰাৰ প্ৰাক মুহূৰ্তত আপোনালোকৰ গাঁৱৰ কোনোবা এজন আহি আমাৰ পৰা এই গ্ৰন্থভাগ গ্ৰহণ কৰি আমাক যাতে কৃতাৰ্থ কৰে। কৃষ্ণ এইভাগ আপোনালোকৰ নামঘৰৰ কাৰণে। ইয়াত গুৰুজনাই দিয়া উপদেশসমূহ 173টা উপদেশৰ লগতে তেওঁৰ ইয়াৰ যিখিনি ভাঙনি, যিখিনি সৰলীকৰণ, এইখিনি সুন্দৰভাৱে কৰি দিয়া আছে। आगे दिए कृष्ण कृष्ण हरि कृष्ण परम श्रद्धार विधायक पद्म हाजरिका बापजना, मैं आपनाक धन्यवाद जनाइছোঁ। आपुनि जी एकाग्र चित्तेৰে राजनीतित आपुनि निजर कर्तव्य কৰি আছে, তাৰ বাবে বহুতখিনি ধন্যবাদ। আপুনি যেনেকৈ ক'লে যে ভাগৱতৰ ব্যাখ্যা বিশেষকৈ যুৱচামৰ প্ৰতি ই অতি সত্য। আমি প্ৰায় জেগাত কওঁ, এটা সুন্দৰ মনৰ গৰাকীহে এখন সুন্দৰ সমাজ গঠন কৰিব পাৰিব। আৰু সুন্দৰ মন মানে ভাৱৰ শুদ্ধতাৰ কাৰণে, কাৰণ মানুহৰ মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 60,000টা চিন্তা আহে। ইয়াৰে শতকৰা 80টা বেয়া চিন্তা, কেৱল মাত্ৰ 20টা চিন্তাহে পজিটিভ থটছ বা ভাল চিন্তা আহে। গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় এটাই আছে, সেইটো হৈছে ভাগৱতৰ শ্ৰৱণ কীৰ্তন। আধ্যাত্মিক শাস্ত্ৰৰ আমি কাষ চাপিবই লাগিব। আধ্যাত্মিক জ্ঞানৰ অবিহনে ব্যৱসায়িক শিক্ষা যিমানেই নলওঁ কিয়, সেইবিলাক ডিগ্ৰীয়ে আপোনাক জীৱনটো নিৰ্বাহ কৰাত সুবিধা কৰি দিব পাৰিব।
আমি এনেকুৱা বহুখিনি পাওঁ মাজতে যোৰহাটত এগৰাকী মাতৃ নিজৰ ৰুমৰ ভিতৰতে মৃত্যু হৈ কংকালটো আছেগৈ কাষতে ছোৱালীজনী আছে যদিও গম নাপায় গতিকে বহুত হাইলি কোৱালিফাইড হৈও মাক বাপেকৰ প্ৰতি যদি শ্ৰদ্ধা নাই তেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যনে আমাৰ সমাজত কাম নিদিয়ে আৰু মনৰ শুদ্ধতাৰ কাৰণে ব্যাসদেৱে পদ্মপুৰাণৰ উত্তৰখণ্ডত লিখিছে এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে আন একো নাই চৰকাৰে আপোনালোকে জানে হয়তো বিধায়ক মহোদয় জানে মই SSBত আছিলোঁ চেণ্ট্ৰেলৰ এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে আছিলোঁ মই ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট লৈছিলোঁ গতিকে চৰকাৰৰ এটা স্কিম আহিছিল স্বচ্ছ ভাৰত আমি তাত জোৰ চোৰেৰে আমি অংশগ্ৰহণ কৰিছিলোঁ কিন্তু আমি এটা কথা কওঁ স্বচ্ছ ভাৰত অতি আমাৰ প্ৰয়োজন কিন্তু কেৱল বাহ্যিকতাত নহয় শৌচাংশ দ্বিবিধম প্ৰোক্তম বাহ্যম অভ্যন্তৰম তথা মৃজলাভ্যম স্মৃতম বাহ্যম ভাৱশুদ্ধি তথান্তৰম পবিত্ৰতা দুই ধৰণৰ আছে স্বচ্ছতা দুই ধৰণৰ আছে এক স্বচ্ছতা হৈছে বাহ্যিক আমি বাহ্যিকত গুৰুত্ব দিছোঁ ঠিক আছে সুন্দৰ কথা কিন্তু তাৰ লগে লগে যদি মনৰ পবিত্ৰতা নাহে তেতিয়াহ'লে কাম নিদিয়ে কাৰণে আমি অনুৰোধ কৰিম আপোনালোকে অকণমান যদি এৱাৰনেছ প্ৰগ্ৰেম লয় যে মনৰ শুদ্ধিকৰণৰ কাৰণে ভাৱৰ শুদ্ধতাৰ কাৰণে যেনেকৈ যুৱচামৰ মাজত আমি প্ৰায়বিলাক কলেজত যাওঁ কলেজত আমাক আধ্যাত্মিকৰ ওপৰত গীতাৰ ওপৰত কিছু দুআষাৰ ক'বলৈ দিয়ে আমি যুৱক যুৱতীক বিশেষভাৱে লক্ষ্য কৰি আমি কওঁ তেওঁলোকৰ ভৱিষ্যতত আধ্যাত্মিক বিদ্যাৰ অবিহনে কাম নহ'ব গীতাত অৰ্জুনক কৈছে আধ্যাত্ম বিদ্যা নিত্যত্বম তত্ত্ব জ্ঞানাৰ্থ দৰ্শনম মূল জ্ঞান হৈছে আধ্যাত্ম বিদ্যা এতদ জ্ঞানম ইতি প্ৰোক্ত অজ্ঞানম যদতো অন্যথা ত্ৰয়োদশ অধ্যায় 11 নম্বৰ শ্লোক গীতাত কৈছে হে অৰ্জুন জ্ঞান সেইটোহে যিটো আধ্যাত্ম আত্মাক যোনে জানি পায় মই কোন মই ক'ৰ পৰা আহিলোঁ মই কি কৰা উচিত মই ক'লৈ যাম আত্মা পৰমাত্মাৰ বিষয়ে সুধিৰ বাবে জনা মোৰ কৰ্তব্য কোনবিলাক কাৰণ মই কৰিব লাগে কৰ্ম কোনবিলাক মোৰ কাৰণে নিষিদ্ধ এই গোটেই বস্তুবিলাক জানিব পৰা উপায় যদি কিবা আছে আধ্যাত্ম জ্ঞান আৰু আধ্যাত্ম জ্ঞানকে এতদ জ্ঞানম ইতি প্ৰোক্ত এইটোকে জ্ঞান বুলি কৈছে অজ্ঞানম যদতো অন্যথা বাকী যিমান আছে চব অজ্ঞান গতিকে আমি অনুৰোধ কৰিম স্বচ্ছ ভাৰতৰ এটা পাৰ্ট যাতে সুন্দৰ মনৰ কাৰণে সমাজৰ প্ৰতিজন ব্যক্তিৰ যদি মনৰ শুদ্ধতা আহে আমি যদি মনটো শুদ্ধ কৰিব পাৰোঁ কোনেও যদি কাৰো অপকাৰ চিন্তা নকৰোঁ তেতিয়াহ'লে আমাক আৰু কি লাগে এখন সুন্দৰ সমাজ আমি গঢ় দিব পাৰিম আমাৰ ইয়াতে আৰু আপোনালোকে জানি আচৰিত হ'ব 1934 মহাত্মা গান্ধী অসমলৈ আহোঁতে মহাত্মা গান্ধীয়ে কৈছিল যিখন ৰাম ৰাজ্যৰ কল্পনা মই কৰিছোঁ সেইখনৰ ৰাম ৰাজ্য শ্ৰীমন্ত শংকৰদেৱে 400 বছৰ আগতে অৰ্থাৎ 15 শতিকাত অসমত ইতিমধ্যে স্থাপন কৰি গৈছিল আৰু আমি গুজৰাটত যোৱাবাৰ নিৰ্দিষ্ট বক্তা হিচাপে গৈছিলোঁ শংকৰ জন্মোৎসৱত অসমৰ পৰা আমাক নিমন্ত্ৰণ দিছিল নিৰ্দিষ্ট বক্তা হিচাপে আৰু কমিটিৰ ফালৰ পৰা কিছু সময়ৰ কাৰণে সবৰমতী আশ্ৰমত লৈ গ'ল তাত এটা উক্তি পঢ়িছিলোঁ য'ত মহাত্মা গান্ধীয়ে লিখা আছিল যে মই মোৰ ঘৰৰ দুৱাৰবিলাক খিৰিকীবিলাক খুলি ৰাখিব বিচাৰিম যাতে বাহিৰৰ সংস্কৃতিবিলাক আহিব পাৰে আৰু আমি তেতিয়া লগৰ কেইজনক কৈছিলোঁ হয়তো মহাত্মা গান্ধীয়ে এই উক্তিটো তেতিয়া দিছে অসমলৈ 1934 ভ্ৰমণ কৰাৰ পাছত তেওঁলোকে ক'লে কেনেকৈ আমি কৈছিলোঁ যে অসমলৈ যেতিয়া তেওঁ আহিছে তেওঁ নিশ্চয়কৈ নামঘৰৰ কনচেপ্টটো বুজি পাইছিল আপোনালোকে মঠ মন্দিৰ যিমানে ভ্ৰমণ নকৰক আৰু নামঘৰলৈ যেতিয়া আহিব ইয়াৰ এটা বিশেষত্ব আছে এই নামঘৰত 3টা পাল খোলা থাকে এটা ছাইডহে আৱৰণ আছে আপোনালোকে দেখা পাইছে এই 3টা ছাইড ইয়াৰ মুকলি কৰি থোৱা আছে কিয় কাৰণ নামঘৰলৈ সকলোৰে অধিকাৰ আছে আহিবলৈ ইয়াত সকলো আহিব পাৰে জাতি ধৰ্ম নিৰ্বিশেষে সকলো মানুহ ইয়ালৈ আহিব পাৰে ইয়াত সোমাব পাৰে উচ্চ নিচ ধনী দুখীয়া একো নাই ইয়াত আমি আধ্যাত্মিক আলোচনা কৰাৰ লগতে নামঘৰৰ প্ৰতি আমাৰ এনেকুৱা বিশ্বাস এখন বিচাৰালয় নামঘৰ দুজন মানুহৰ মাজত যদি মতভেদ হয় এজনে কয় যে তই মাত্ৰ নামঘৰৰ থাপনালৈ চাই পেলাই কৈ দে নাই কোৱা বুলি আমি মানি লওঁ এনেকুৱা আমাৰ বিশ্বাস গতিকে এই আধ্যাত্মিক আস্থাটো আমি যদি উঠি অহা চামৰ হৃদয়ত যদি আমি দিব পাৰোঁ মনবিলাক বিশেষকৈ যদি শুদ্ধ কৰিবৰ কাৰণে আধ্যাত্মিক জ্ঞানৰ যদি কিছু অংশ আমি দিব পাৰোঁ আৰু সেইটোৱে উদ্দেশ্য লৈ আমি ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট লৈছোঁ 22ত মানুহৰ মাজত ঘূৰি আছোঁ যোনে য'লৈকে নিমন্ত্ৰণ দিয়ে আমি গৈছোঁ
আৰু যিমান দূৰ পাৰোঁ আধ্যাত্মিক তত্ত্ব মনুষ্য জীৱনৰ লক্ষ্য কি কৰা উচিত কেনেকৈ আমি পৰম গতি লাভ কৰিব পাৰিম তাৰ ওপৰতে আমি আলোচনা কৰাৰ চেষ্টা কৰিছোঁ সদুশেষত আপোনালোকে একান্তভাৱে ইমানকৈ শ্ৰৱণ কৰাৰ বাবে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ সময় যথেষ্ট হ'ল আমাৰ পৰম বান্ধৱ নিবেন শইকীয়া বাপজন আহিছে গতিকে তেওঁ দুআষাৰ আপোনালোকক ক'ব বৰ সুন্দৰ কথা চলি আছে গতিকে আমি হ'ব পৰা অপৰাধৰ বিষয়ে আপোনাক মহান মহন্তৰ শ্ৰীচৰণত মস্তক ৰাখি মই মোৰ ভাতৃ ৰঞ্জিত হাজৰিকায়ো আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিছোঁ কৃষ্ণ অপৰাধ বিনাশ